গাইস প্ৰথম অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল। মোৰ মানে 329 আছিল কেছ কালেকশ্যন, দিছে 500 টকা। মই 140 টকা ঘূৰাই দিছোঁ, মানে মোৰ তাত সেইখিনি আছিল, বাকীখিনি মানে কিপ ডেট চেঞ্জ বুলি কৈ পেলাই মোক ৰাখিব দিলে। বাকী কিমান টকা হ'ল? 30 টকামান চাগে টিপ পালোঁ এইটো অৰ্ডাৰত। দিয়া ব্লকো হ'লো, আকৌ ডিপজিট মাৰো, মাৰি পেলাই অনলাইন হয়। ইয়াত ব্লক কৰিছি, ডিপজিট মাৰি পেলাই ধুনীয়াকৈ অনলাইন হৈ লওঁ আকৌ। গাইছ ব্লক হ'লে কেনেকৈ ডিপজিট মাৰিব লাগে সেইটো আপোনালোকক দেখাই দিওঁ ৰ'ব। মানে কোনোবা নতুনকৈ যদি জইন কৰে, সেইটো ভিডিঅ'টো চাই পেলাই সহায় হ'ব না। এইটো চাওক, চিধাই পকেট অপশ্যনটোত যাওক, এই ডিপজিট অপশ্যনটো আছে ইয়াতে ওপৰতে, UPI ক্লিক কৰক। এমাউণ্ট যিমান আছে, ধৰি লওক তোমাৰ 300 মান টকা দিলেও ব্লকটো খোলা যাব, গতিকে 300 টকা এটা দিওঁ, দি পেলাই ধুনীয়াকৈ ইয়াতে অপশ্যন এটা আহিব চাওক, এয়া UPI ক্লিক কৰি দিয়ক। গুগল পে' ফোনপে যি দিয়ে দিয়ক, মই নাভিটো দিওঁ, পে নাও। ইয়াতে জাষ্ট UPI পিনটো মাৰি দিলে আপোনাৰ পে'মেণ্ট মানে ডিপজিট কমপ্লিট হৈ যাব। UPI পিন মাৰি দিলোঁ, পে'মেণ্ট सक्सेसफुल। এই চাওক, কনফাৰ্মিং পে'মেণ্ট हो जाएगा हो जाएगा हो जाएगा हो जाएगा, हो गया। अब ये देखो 210 হৈ গ'ল। এতিয়া মই আকৌ অনলাইন হ'ব পাৰিম, এই অনলাইন হৈ গ'ল। দিয়ক নেক্সট আৰু অৰ্ডাৰ লাগিলে লগ পাই আছোঁ। আৰু ৰাতি গৈ আছোঁ আপোনালোকৰ কিমান আৰ্নিং হয় আজিৰ দিনটোত। গৰম কিন্তু তামাম দিছে দেই, এইডাল 100 পাৱাৰী বাল্বতকৈ ওপৰত। গাইছ গাড়ীখনৰ মিটাৰটো মানে অলপ ক'লা হৈ আছে, এইটো চাওকচোন, ডাৰ্ক হৈ আছে। এইটো অলপ লাইট কৰি লওঁ বুলি দেখাই দিছোঁ আপোনালোকক কেনেকৈ কৰে। আমাৰ SPৰ ফিচাৰ্ছ, ছেটিংছত যোৱা, তলত যোৱা, ছেটিংছত ডিছপ্লে থিম, লাইট অটত থৈ দিওঁ, লাইট হৈ গ'ল। ইয়াতে মানে তামাম ফিচাৰ্ছ আছে, যি ইচ্ছা তাকে কৰিব পাৰি। বিদ্যা মানে তোমাৰ এই কিলোমিটাৰ ৰেঞ্জটো আছে ন, 22 কিলোমিটাৰ, 122 কিলোমিটাৰ, এইটো এটা চেঞ্জ কৰিব পাৰি। এই হ'ব চুইচ ইয়াতে, গতিকে যোৱা ছেটিংছত, ইয়াতে পেট্ৰলত যোৱা, তুমি ফিউল কৰি দিয়া। এইটো এটা খুটি আছে মাত্ৰ, এটা খুটিত 122 কিলোমিটাৰ ৰেঞ্জ দেখাই আছে তামাম। আৰু এটা ফিচাৰ্ছ চাব নেকি, বেষ্ট ফিচাৰ্ছ, মানে তোমাৰ গাড়ীখন মই নিউট্ৰেল কৰিলোঁ, এই জাষ্ট ৰেষ্ট ডালিম ষ্টাৰ্ট হৈ যাব গাড়ী। দেখছি না, মানে তোমাৰ কৈয়াই একোৱে কৰিব লগা নহয়। মানে ট্ৰাফিকত গ'লে নিজে নিজে গাড়ীখন বন্ধ হ'ব, আৰু যেতিয়া ৰেচডাল পকাই দিম নিজে ষ্টাৰ্ট হৈ গুচিয়ে যাব ডাইৰেক্ট। না ক্লাছ টানিব লাগে, না চেল্ফ দিব লাগে, একোৱেই নালাগে। বেষ্ট ফিচাৰ্ছ লাগছে কিন্তু SPৰ। মানে মই এইটো গম নোপোৱাকৈ গাড়ীখন কিনিছোঁ, গাড়ীখন কিনাৰ পিছত এইটো ফিচাৰ্ছ গম পাইছোঁ, মানে চাৱাই নাছিলোঁ এইটো অপশ্যন। মানে নৰ্মেলি চেল্ফ মাৰি পেলাই ষ্টাৰ্ট কৰি গ'লে হ'ল, এইগিলা ফিচাৰ্ছ একো অন কৰিব নালাগে, চেল্ফ মাৰোঁতে অন হৈ যায়। অফ কৰিব পাৰি মেনুৱেলি বাৰু, অফ কৰিব খুজিলে। আৰু যদি অফ নকৰে মানে নৰ্মেলি তোমাৰ এই চলি থাকে, বঢ়িয়া আৰু ফেণ্টাষ্টিক ফিচাৰ্ছ দিছে এইটো, তেল নাযায় বেছি। দিয়া মোৰ অৰ্ডাৰ লাগছে, এটা মঠঘৰীয়া যাই আছোঁ বৰ্তমান। অৰ্ডাৰটো দি পেলাই একেবাৰে ৰাতি লগ পাম দেখাৰ দিনটো, মানে গৰম বহুতেই নাচাগে, তামাম গৰম, ৰ'দ তামাম দিছে। এই মুচত বঢ়িয়াকৈ ঘামলৈ গেছি। ইয়াক ৰাতি লগ পাই আছোঁ। গাইছ এটা অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ জাষ্ট নাও, 81 পালোঁ, 10 টকা টিপ আছে কাষ্টমাৰৰ। আৰু ট্ৰেভেল কৰিছোঁ মই 5 কিলোমিটাৰ 200, মানে 6 কিলোমিটাৰে কৰিলোঁ, 5 কিলোমিটাৰ 200 পাউণ্ড আছে। 6 কিলোমিটাৰত 81 আছে, মানে টিপেদি মিলি, টিপ নোহোৱাকৈ 71। ভালে হৈছে আৰ্নিং। এটা বান্দৰ আছে ৰ'ব, এটা বান্দৰ কেইটামান আছে, এইটো দেখাই এখন। এই লিফ্টৰ দৰ্জা মাৰা হৈ গ'ল, বোলো এই বান্দৰৰ গান। মোৰ তাত খোৱা বস্তু দিব পৰাকৈ একোৱেই নাই, কিন্তু দিম সেইটো এটা। ভয়তে কৰি উঠি চাচোন, চাল্লা মৰম লাগে কিন্তু ল'ব নোৱাৰা। গোটাই মহা আহি পেলাই ধৰি মাৰিব গ'লে, গোটাই মহাই ধৰিব আহি। নেক্সট আৰু অৰ্ডাৰ লাগে নেকি চাওঁ। এই বেগ আৰু টি চাৰ্টৰ ফটো খুঁজছি, इसको ऐसे पोस्ट करने का, ऐसे करके ऐसे देने का। আইফোনটো উঠছি, জমেটো হ'লে ভাবব মানে আইফোন লৈ পেলাই চলি মানে সেই জমেটো মাৰিছে বুলি। দেখ ৰাতি লগ পাম।
তেল আছে মাত্ৰ এটা গুটি 500 টকা আছে তেলটো ভৰাই কিমান ৰেঞ্জ যায় চাওক 500 টকাত তেলত ৰেঞ্জ পাইছো 307 কিলোমিটাৰ আৰু কেইটা খুটি পেলো চাও ৰবা চেনেল খুটি পাইছো কেইটা 1 2 3 4 5টা ঠিকে ৰেঞ্জ আছে এসপি লো লাভ হৈছে তেল বেছি নাখায় টেনশনে নাই রোদ না থাকে গাইস সাল্লাহ মরণ না সহ্য বেয়া গরম তামাম গরম সেটাতে কই জমেটো সোলা ডাল তো তামাম গরম আর পলিস্টার না কোথায় প্লাস্টিক উড়ি থাকা আন লাগছে উপায় নেই আর ডিউটি মারবে লাগবো যা যাওয়ার জোরুদর ফেলে অর্ডার লাগবো কি জানি মানে মই কি বুলি কয় এইটো আহ কার্বন গেট সাইডে আছো ইফালৰ পৰা ঘূৰি যাই পেলাই চিধা জোরুদত নাম আকৌ মানে গীতানগৰ হৈ জোরুদ দাম যাক ভাল পায় আৰু ঘৰত বহি বহি মোবাইল চাই থাকে না সেই চাই ভাল পায় আৰু আহি থাকে বাকী অৰ্ডাৰ কেনে তোমাৰ অৰ্ডাৰ মই হেৰি কি কয় ভাল নহয় ইমান বেয়া নহয় কিন্তু ইমানো ভাল নহয় কিমান মাৰিলা চাব লাগিব ৰবা কেইটাৰ পৰা মাৰিছা 12 12টাৰ পৰা ৰাতি কেইটালৈ মাৰিবা ৰাতি 12টা লাগে সুন্দৰ 12 পৰা ভালে অনলি 311 লৈছে আৰু 311 হলে বেয়া হৈছে নেকি ৰবা দে এক ছেকেণ্ড এইটো ওআৰএছ খাই আছো মাজে মাজে ওআৰএছ এইটো ভাল কিন্তু যিডাল ৰ'দ পৰছি ডিহাইড্ৰেশ্যনৰ পৰা বাচাৰ কাৰণে বেষ্ট উপায় মই কল্ড ড্ৰিংকছ খাই ললো মই সেয়া কৰিব লাগিব ORS লৈ লওঁ কম বাজেট ওআৰএছ ললে হা কেতিয়া লাগে গৈ খাই থাকা কম পইচাত হৈ যায় আৰু তোমাৰ দেহাটো ভালে থাকে নহ'লে কল্ড ড্ৰিংক খাই থাকিলে বহুত পইচা যায়তো তোমাৰ নম্বৰটো দিয়া গাইছ আপোনালোক আৰু এটা বস্তু শিকাম মই আজি জমেট'ৰ মানে কাষ্টমাৰে যদি ফোন নুঠোৱে মানে আহি পোৱাৰ পিছত দেন কি কৰিব লাগে এইচা কাষ্টমাৰক মই ফোন কৰিছোঁ উঠোৱা নাই এই হেল্প চেণ্টাৰৰ ওপৰত গ'লোঁ লাইফ অৰ্ডাৰ হেল্প কাষ্টমাৰ নট ৰিচেবল / যিফালে এনচাৰিং দিয়া আছে এইটো ক্লিক কৰি দিয়া এই 15 মিনিটৰ কাউণ্ট ডাউন চলিব ইয়াৰ পিছত যদি কাষ্টমাৰে ফোন নুঠে অৰ্ডাৰটো কেঞ্চেল হৈ গ'লে হয়তো আপুনি ৰেষ্টুৰেণ্টত ৰিটাৰ্ণ কৰিব লাগিব হয়তো আপুনি ফ্ৰীতে খাব পাব সেইটোৱে আৰু ইয়াৰ ভিতৰত আৰু এটা অপশ্যন আছে সেইটো বেক কৰি দিয়া সেইটো যদি কাষ্টমাৰে যদি মানে নিজে অৰ্ডাৰটো কেঞ্চেল কৰিব কয় তেতিয়া এইটো অপশ্যন সেয়া কাষ্টমাৰ আস্ক টু কেঞ্চেল অৰ্ডাৰ আৰু যদি কাষ্টমাৰৰ এড্ৰেছ ভুল থাকে দেন এইটো কাষ্টমাৰ এড্ৰেছ লোকেশ্যন ইজ ৰং তাৰপিছত যদি আপোনাৰ কিবা এক্সিডেণ্ট হ'ল বা কিবা বেলেগ ইমাৰ্জেঞ্চি হ'ল এইটো কেন নট ডেলিভাৰ মাৰক মাৰি ফেলে বাইক এক্সিডেণ্ট মানে দ ভেহিকেল ইছ্যু মিট এন এক্সিডেণ্ট সেইটো কোনোবা এটা চিলেক্ট কৰি দিয়ক অৰ্ডাৰটো মানে বেলেগ এজন ৰাইডাৰে আহি পিক আপ কৰি পিনে ডেলিভাৰ কৰিব গাইছ ফাইনেলি ৰাতি হ'ল অৰ্ডাৰ মাৰি আছোঁ বাৰ্গাৰ ট্ৰিত অৰ্ডাৰ লাগছি চাওকচোন 8 মিনিট লেট আৰু যাব লাগে মই তোমাৰ এপল হস্পিটেল গোটেই কাষ্টমাৰ ডিটেইলছ এইটো এপল হস্পিটেলত যাব লাগে পৰীক্ষা এইটো অৰ্ডাৰ দি লওঁ 11টা ড'জ হ'লেই গতিকে 12টাক লাগি ডিউটি অফ কৰিম তেতিয়ালৈকে চাওঁ আৰু কেইটা অৰ্ডাৰ দিই এইটো অৰ্ডাৰ দি পেলাই আৰু এটা পাব লাগে বেছি নাপাওঁ এটাই পাম এইটো মাৰি পেলাই অফলাইন হ'ম হৈ পেলাই আপোনালোকক কৈ আছোঁ মোৰ টোটেল কিমান আৰ্নিং হ'ল কিমান তেল পৰিল চব দিয়ক লাষ্ট অৰ্ডাৰটো দি পেলাই লগ পাই আছোঁ একদম ফ্ৰী হৈ লওঁ খাই লৈ পেলাই মানে একেবাৰে যেতিয়া ৰুমত যাম তেতিয়া একেবাৰে ভিডিঅ' বনাম দাঁতকেইটা বগা নাই হালধীয়া বস্তি চাহ খাই আছোঁ না গাখীৰ চাহ গাইছ ফাইনেলি অৰ্ডাৰ ডেলিভাৰী কৰি এই চাক 1:24 হ'ল মানে 12টা বজালৈকে কৰিছিলোঁ কাম কিন্তু অৰ্ডাৰ দেউতাৰতে বৰষুণ দিলে না এই ৰাস্তা নাচাগে গোটেই ভিজি আছে গোটেই পানী হৈ গ'ল মানে বৰষুণ দিছিল সেইকাৰণে মানে খানা পিনা খাই একদম মানে ৰেডি হওঁতে এটা কিমান হ'ল 24 আজিৰ ইনকাম হ'ল মোৰ প্ৰায় 1090 টকা তাত মোৰ অৰ্ডাৰৰ আৰ্নিং আছে 1015 টকা আৰু ইনচেণ্টিভ পাইছোঁ মানে 75 আৰু টিপ পাইছোঁ 10 টকা সেইখিনিয়ে বাকী তুমি কিবা ক'বা ছাৰ মোৰ হাগা লাগছি গাইছ মই যাওঁ আৰু ৰুমত হে বা হাগুৰা নেকি তই দগুৰি খাই দিলোঁ না ৰাতি এতিয়া ৰাতি খানা ভাল পালোঁ খানা ভাল পাই কিনে দগুৰি খাই দিলোঁ খাই দি কিনে এতিয়া মস্ত মানে পেটটো ফিকি আছে গাইছ সেইটো পেট নহয় দি তোৰ দিয়ক আজিৰ উপাৰ্জন ইমানেই আজি ডে 1 আছিল আৰ্নিংটো বাৰু মই বঢ়িয়াকৈ তোমাৰ এতিয়ালৈ দি দিম লাষ্টত কেলকুলেট কৰি ল'ম 75 ডেজ হোৱাৰ দিনা দিয়ক বাই বাই চবকে গুড নাইট লাভ ইউ মই যাই পেলাই মানে ভিডিঅ' এডিট কৰিব লাগিব না অলপ কাম আছে ঘুমোতে 6টাই বাজিব দিয়া বাই বাই